পাইলছ, কনষ্টিপেশ্যন, লিভাৰ প্ৰব্লেম আদি বেমাৰবোৰ নাইকিয়া কৰাৰ এটা ঘৰুৱা উপায় আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব আহিছোঁ। নমস্কাৰ, আকৌ আহিলোঁ আজি এজোপা নতুন গছ লৈ আপোনালোকৰ ওচৰত। এইজোপা হ'ল জলাপ লতা। আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে এনেকুৱা ধৰণৰ গছ দেখিছে চাগে। এইজোপা গছেৰে বিভিন্ন ধৰণৰ বেমাৰ ভাল কৰা হয়। কনষ্টিপেশ্যন ভাল কৰা, পাইলছ ঠিক কৰা, ইউৰিক এচিড হ'লে গাঁঠিৰ বিষ ঠিক কৰা, ডায়েবেটিছ, লিভাৰ চিৰচিছ, আভোক লগা, স্কিন ডিটক্সিফাই কৰা, কলেষ্ট্ৰল কণ্ট্ৰল কৰা ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰত এইজোপা গছ ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিকত ত্ৰিবিধ নামেৰে এইজোপা গছক জনা যায়। এই লতাডালৰ পৰা ছালখিনি উলিয়াই লৈ পানীত মিক্স কৰি নাইবা পাউডাৰ ফৰ্মত গৰম পানীত মিক্স কৰি খালে এই আটাইবোৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। আপোনালোকে যদি এইজোপা গছ বিচাৰি পোৱা নাই তেতিয়াহ'লে এমাজন বা ফ্লিপকাৰ্টত এইজোপা গছ চাৰ্চ কৰিলে পাই যাব। আজিলৈ ইমানেই। যদি এইজোপা গছৰ ডিটেইলছ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্টত জনাব।